নগা সমস্যা নগা সমস্যাটো চক মই কওঁ যে নগা বৰ সমস্যা দুখৰ ঘটনা মেৰাপানীত আমি মানে সেই যি ট্ৰেজেডি অসমীয়া মানুহৰ মনত এতিয়াও আছে মানে চক মেৰাপানী ট্ৰেজেডিটো হৈছিলে এইটো এনে গোলাঘাট সমষ্টিত কিন্তু 84 আপুনি 84 পাহৰিব লাগিব আমি যেতিয়া ককাই ভাই হিচাপে ভগ্নী ৰাজ্য হিচাপে নাগালেণ্ডৰ লগত আছো হয়তো 84ত যিসকল মানুহে তাতে এই ঘটনাটো ঘটাইছিলে তাৰ কেইজন মানুহ জীয়াই আছে মোৰ সন্দেহ আছে 84ৰ পৰা এতিয়াতো কিমান 42 বছৰ হ'ল বহুত দূৰ আগুৱাই আহিল যদি গতি সেই মানুহখিনি এতিয়া কোনো কাৰণতে অসম আৰু নাগালেণ্ডৰ সোশিও পলিটিক্যাল লাইফত ইনফ্লুয়েন্স থকা মানুহ নাই গতি সেই মানুহখিনিয়ে কি কৰিছিলে ভাবি যদি এতিয়া আমি নাগাসকলৰ লগত কাজিয়া কৰি থাকো ভুল হ'ব নাগাসকল আমাৰ শত্ৰু নহয় মই এটা কথা কওঁ যে সীমান্তত থকা এটা মণিপুৰী পৰিয়াল এটা কাৰ্বি পৰিয়াল এটা গাৰো পৰিয়াল আৰু এটা নগা পৰিয়াল এই চাৰিটা পৰিয়াল ধৰক সীমান্তত আমাৰ মাটিৰ ভিতৰত আছে বাকি তিনিটা পৰিয়ালৰ মাজত কাজিয়া লাগিলে আমি সেই বস্তুটো বাদ দিলো কিন্তু কোনোবা এটা পৰিয়ালৰ লগত যদি নাগা পৰিয়ালটোৰ কাজিয়া লাগিলে তেতিয়া অসম নাগালেণ্ড সীমা সমস্যা হৈ গ'ল যেতিয়ালৈকে সীমা কেন্দ্ৰিক কথা নাহে তেতিয়ালৈকেতো সীমা সমস্যা নহ'ল দুটা মানুহৰ মাজত কাজিয়া হ'ল দুটা জনগোষ্ঠীৰ মাজতো নহয় ইয়াতো জনগোষ্ঠী ভিত্তিত কাজিয়া হোৱা নাই কালি পৰহি যিটো ঘটনা ঘটি আছিলে যিটো ঘটনা এইখিনি খুব চৰ্চা হৈছে এই ঘটনাটো হৈছে নাগালেণ্ডৰ এটা পাৰ্টত য'ত তেওঁলোকে এটা নাগালেণ্ডৰ মানুহে আছে মোটামুটি কিন্তু আমি সেই পাৰ্টটো আমাৰ বুলি ডিমাণ্ড কৰোঁ আৰু এইটো যিহেতু সুপ্ৰিম কোৰ্টে ডিছপুটেড এৰিয়া বেল বুলি কৈছে তাত যিখিনি এৰিয়া আমি আমাৰ বুলি কওঁ সেই একেখিনি এৰিয়া নাগালেণ্ডেও নাগালেণ্ডৰ বুলি কয় কিন্তু আমি এটা কথা কৈ থৈছোঁ যে যিখিনি এৰিয়াত আমাৰ ভোট দিয়ে সেইখিনি এৰিয়াত আমিতো কম্প্ৰমাইজ কৰিবই নোৱাৰোঁ সেইখিনি আমাৰ মানুহ আছে যিটো ৰুণাল বস্তি য'ত এটা পেট্ৰল পাম্প বনাইছিলে ৰুণাল বস্তিটো নাগালোকৰ বস্তি তাত এটা পেট্ৰল পাম্প বনালে পেট্ৰল পাম্প বনোৱাৰ লগে লগে মই তাত কমপ্লেইন কৰিলোঁ কমপ্লেইন কৰি তেতিয়া আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটে তেওঁলোকৰ বৰ্ডাৰ মেজিষ্ট্ৰেটক কমপ্লেইন কৰিলে নিউট্ৰেল ফ'ৰ্চ হিচাপে CRPF আছে CRPFে গৈ পেলাই পেট্ৰল পাম্পটো বন্ধ কৰি দিলে এইটো আজি 3 বছৰ আগৰ কথা তাৰপৰা তেওঁলোকৰ এৰিয়াৰ ভিতৰত থাকে মাজে মাজে অলপ অলপ বনাই থাকে ইমানটো একদম ফৰেষ্টৰ ভিতৰত বৰ্ডাৰৰ ভিতৰত তেওঁলোকৰ এৰিয়াটো আমি মনিটৰ কৰিব নোৱাৰোঁ বনাই হঠাৎ তেওঁলোকে পেট্ৰল পাম্পটোৰ লাইচেঞ্চ দি দিলে তেল আনিলে আমি বন্ধ কৰি দিলোঁ আমি কৰি দিওঁ CRPক দি আমি বন্ধ কৰোঁতে তেওঁলোকে CRPৰ কেম্পত গৈ হুলস্থুল কৰিলে যে কিয় বন্ধ কৰিব ইয়াতো অসম নাগালেণ্ডৰ কথাই নাই পেট্ৰল পাম্পৰ ইছ্যু তেওঁলোকে আপত্তি কৰিছে CRPক অসমীয়া মানুহকতো ক'তো কোৱা নাই অসমৰ মাটি দখল কৰিব খোজা নাই তাৰ পাছত আমি যদি বৰ্ডাৰলৈ নোযোৱাকৈ মই এইকেইদিন আপোনাৰ লগতে কৈছোঁ মই এইকেইদিন কাকো কোৱা নাই একো ৰিয়েক্ট কৰা নাই কাৰণ মই শুনি আছোঁ বিধায়ক নিমাত আছে মই শুনি আছোঁ যে বৰ্ডাৰত নগাই আমাৰ জেগা দখল কৰিলে নগাই ক'তো জেগা দেখাবলৈ পৰা নাই পেট্ৰল পাম্পটো বন্ধ কৰাৰ কাৰণে CRP ওচৰত গৈ তেওঁলোকে আপত্তি কৰিছে তেওঁলোকৰ ষ্টাইল বেলেগ আৰু তেওঁলোকে কৰিছে আমিতো তাত নাই আৰু CRPৰ লগত তেওঁলোকৰ কাজিয়া হৈছে CRPটো নিউট্ৰেল ফ'ৰ্চ আমিতো CRPৰ পৰা একো অসুবিধা পোৱা নাই গতিকে সেই ধৰণৰ ঘটনাবিলাক আমি অসম নাগালেণ্ড ঘটনা কৰিব নালাগে অসম নাগালেণ্ড যেতিয়ালৈকে সীমাকেন্দ্ৰিক ঘটনা নহয় এটা ঘৰ আছে বোলে আমি অসমীয়া মানুহ আছোঁ নাগালেণ্ডৰ পৰা আহি ক'লে নহয় এইটো আমাৰ নাগালেণ্ডৰ ঘৰ তেতিয়া এইটো সীমাকেন্দ্ৰিক ঘটনা নহ'লে অসমত যদি মণিপুৰী থাকিব পাৰে বিহাৰী থাকিব পাৰে মাৰোৱাৰী মানুহ থাকিব পাৰে নগা মানুহো থাকিব পাৰে আছে ধুনীয়াকৈ আমি মিলিজুলি আছোঁ গাঁও আছে অসমৰ ভিতৰত নগা গাঁও আছে অসমীয়া পৰিচয় দিয়ে শিৱসাগৰত সোণাৰী মানে চৰাইদেউ জিলা আছে মোৰ সমষ্টিতে অসমীয়া গাঁও আছে গতিকে নাগালেণ্ডৰ সমস্যাটোক লৈ ৰাজনীতি হ'ব নালাগে আৰু নাগালেণ্ডত আজি তাৰিখত সমস্যা নাই আমি যেতিয়া বৰ্ডাৰত এভেকশ্যন কৰিছোঁ আমাৰ প্ৰায় 4,000 মান তাতে মানুহে একেলগে এভেকশ্যনত ইনভলভ আছিলে 1200-1300 ফৰেষ্ট বেটেলিয়ান অসম বেটেলিয়ান CRP তাৰপৰা লেবাৰ আছিলে JCB 200 আছে JCB ড্ৰাইভাৰ হেণ্ডিমেন চব লগালে 4,000 মান মানুহ আছিলে আমি তেওঁলোকক যেতিয়া তাত গৈছিলে নাগালেণ্ডৰ পৰা আহি তেওঁলোকক খাবলৈ খাদ্য যোগান ধৰিছে তেওঁলোকে এইটো এভিকশ্যন টাইপটো সমৰ্থন কৰিছে এইটো আগতে কেতিয়াও নহৈছিলে সেইটো এটা অসম চৰকাৰৰ এডজাষ্টমেণ্ট ভাল এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো দূৰদৰ্শী চিন্তা তেওঁলোকৰ লগত আলোচনা কৰি যেনেকৈ হৈছে সীমান্ত খুব শান্তিৰে আছে তাৰ পৰা মিয়া গৈছে এটা দুটা সৰু বিক্ষিপ্ত ঘটনা আজি যদি গুৱাহাটীত হ'লে সি বৰ্ডাৰ সমস্যা নহয় তাতো হ'লে বিক্ষিপ্ত ঘটনা এইটো সীমাকেন্দ্ৰিক সমস্যা নহয় আশা কৰি সোনকালে তথাপিতো আমাৰ সীমান্ত চিহ্নিত হওক আমাৰখিনিত আমি থাকোঁ তেওঁলোকৰখিনিত সীমান্ত চিহ্নিত হ'বলৈ মোৰ
অসম চৰকাৰ হাতত নাই, কিয়নো সুপ্ৰিম কোৰ্টত আছে। সুপ্ৰিম কোৰ্টৰ হাতত আছে। তাৰ পাছত এইটোত আমাক কৈ লাভ নাই, চাব জুডিচ মেটাৰ এটা আমি আউটছাইড দ্য কোৰ্ট, খুব জটিল বিষয়টো। এইকাৰণেই ছেটেল কৰিব নোৱাৰো। আজি যদি মই যেনেকে বাংলাদেশৰ লগত সীমা অলপ মাটি ইফাল সিফাল কৰোঁতে সেই সময়ত মাটি দিলে এনেকুৱা বহুত কাহিনী হৈছে। আজি যদি 10 বিঘা মাটিও আমি দি নাগালেণ্ডৰ লগত ছেটেল কৰিবলৈ যাওঁ, এইটো এটা পলিটিকেল ইছ্যু হ'ব। ক'ৰবাত কিন্তু হোৱা উচিত, ছেটেল সোনকালে কৰিব লাগে। অলপ যেনেকে মেঘালয়ত যেনেকে য'ত নগাসকল আছে তাৰে যদি কিছু তেওঁলোক যাব বিচাৰিছে দিব লাগে, য'ত আমাৰখিনি আছে তেওঁলোকৰ পৰা ল'ব লাগে। মইতো ব্যক্তিগতভাৱে ভাবো য'ত আমাৰ ভোটিং মানে পলিং ষ্টেচন আছে, যিখিনি মানুহে অসমৰ বুলি কয়, তেওঁলোকক নাগালেণ্ডলৈ দিয়াটো প্ৰশ্নই নাই, সেইখিনি আমাৰ মানুহ। আৰু যিখিনি নাগালেণ্ডত ভোট দিয়ে, যিখিনি নাগালেণ্ডৰ ভোটাৰ, তেওঁলোক নাগালেণ্ডৰ মানুহ। এইটো এটা জেনেৰেল মানে আমাৰ সমাধান ওলালে ভাল আৰু ওলালে ভাল, মই নিজে সেইটো ভাবো। ধন্যবাদ জনাইছো। আশা কৰিছো এই চৰকাৰত নহ'লেও পৰৱৰ্তী চৰকাৰৰ দিনত আপোনালোকৰ যদি চৰকাৰ হয় বা যিয়ে চৰকাৰ নহওক, দিছপুৰৰ চৰকাৰে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব আটাইকেইখন ৰাজ্যৰ লগতে। সময় দিয়াৰ বাবে ধন্যবাদ জনালো, শুভেচ্ছা জনালো নিৰ্বাচনলৈ। আৰু নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে নিশ্চয় লগ পাম, আমিও খা খবৰ কৰিবলৈ যাম। আপোনাকো নিমন্ত্ৰণ জনালো, এবাৰ সৰুপথাৰ চাবলৈ আহিব। যাম, মই আপোনালোকৰ তালৈ নিশ্চিতভাৱে যাম, সীমান্ত সমস্যা এবাৰ অধ্যয়ন কৰিবলৈ। ধন্যবাদ জনালো। ধন্যবাদ।